সাংবাদিক বন্ধুসকল, দুটামান বিষয় আপোনালোকক অৱগত কৰাৰ কাৰণে মই মাতিছিলোঁ। আৰু সেই দুটা বিষয় হৈছে কি যে যোৱাকালি আমাৰ যি জেনেৰেল পাৰ্পাছ কমিটিৰ মিটিং, অৰ্থাৎ জেনেৰেল পাৰ্পাছ কমিটি মানে হৈছে কি সাধাৰণ কাৰ্য উদ্দেশ্য সমিতি। আৰু সেই সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ যোৱাকালি সভা অনুষ্ঠিত হৈছিলে। আৰু সেই সভাত আমাৰ উপস্থিত আছিলে, মোৰ লগতে উপস্থিত আছিলে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰী, কমলেক্ষ দেৱ পুৰকাষ্ট, চক্ৰধৰ গগৈ, ডক্টৰ জয়প্ৰকাশ দাস, শোভাৰাম বসুমতাৰী, শ্ৰী বিকন চন্দ্ৰ দাস, এই 9জন উপস্থিত আছিলে। আৰু এই 9জনীয়া সভাত যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই 3টা লেংগুৱেজৰ লগতে আমি হিন্দীটো কালি নতুনকৈ আমি ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু যিহেতু এটা সিদ্ধান্ত তেনেকুৱা লোৱাৰ আগে আগে জেনেৰেল পাৰ্পাছ কমিটি মিটিং মাতিব লাগে, গতিকে আমি এতিয়া আপোনাৰ বিধানসভাৰ ভিতৰত তাত মানে পূৰ্বতে আছিল 3টা লেংগুৱেজ আছিলে, হিন্দীটো নাছিলে। আৰু যিহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা, গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত, যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ। আৰু এই 4টা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে, ALA TV বুলি আমাৰ নামাকৰণ আছিলে, ALA TVটো আমি অসম বিধানসভা TV বুলি আমি নামাকৰণ কৰিছোঁ। প্ৰথমতে আছিলে ALA লাইভ। ALA লাইভ বুলি ক'লে এইটো ক'ৰ পৰা আহিলে, কি আহিলে, সাধাৰণ মানুহে একো গম নাপায়। ALA লাইভ বুলি লিখা থাকে তাতে। সেইকাৰণে আমি কৈছোঁ কি এইটো অসম বিধানসভা আমি TV বুলি আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ এইটো। আৰু এইটোও কালি জেনেৰেল পাৰ্পাছ কমিটিৰ সভাত অনুমোদন লোৱা হৈছে। আৰু এইটোতো আমাৰ যি 4টা লেংগুৱেজ, 4টা লেংগুৱেজৰে যি আমাৰ স্কলিং ট্ৰলিংবোৰ যিবোৰ আহি থাকে, তাতো 4টা লেংগুৱেজতে, পূৰ্বতে 3টা লেংগুৱেজত আছিলে, এতিয়া 4টা লেংগুৱেজতে হ'ব। 3 নম্বৰ আছিলে কি যে আমাৰ যিটো লগটোতো আমাৰ যি পূৰ্বতে 3টা লেংগুৱেজ আছিলে, আৰু এইবাৰ তাতো 4টা লেংগুৱেজ থাকিব। গতিকে এইখিনি মই আপোনালোকক জনোৱাৰ কাৰণে মই ইয়াতে আপোনালোকক মাতিছিলোঁ যে নতুনকৈ হিন্দীটো আমি ইণ্ট্ৰডিউচ কৰিছোঁ। বিশেষ একো নাই, বিধানসভাৰ সময়ত আমি আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। আৰু দুই এটা মোক কথা কৈছিলে সাংবাদিক বন্ধুসকলৰ পৰা যে যিহেতু ইমাৰ্জেঞ্চিৰ সময়ত মেডিকেল ইউনিটত যাতে যাব পাৰে, কাৰণ কিয় প্ৰেমিচেছৰ ভিতৰত মানে যিটো পাছ, এই পাছটো তাতে নাছিলে। আমাৰ মেডিকেল ইউনিটত কোনোবা আমাৰ সাংবাদিক বন্ধুসকলৰ ইমাৰ্জেঞ্চি কিবা যদি মেডিকেল ইউনিটত যাব লাগে, উইদাউট কেমেৰা তেওঁলোকে মানে তাতে যাব পাৰিব, যদি কিবা ইমাৰ্জেঞ্চি নেচাৰ হয়। 2-এজন মোক সাংবাদিক বন্ধুৱে ভিতৰতো সুধিছিলে যে আমি এছেম্বলিৰ ভিতৰত মেডিকেল ইউনিটটো, কাৰণ আমাৰ যিহেতু সোমোৱা বন্ধ আছে তাতে, তেতিয়া মই সেইকাৰণে ইতিমধ্যে মই মাৰ্শ্বেলক জনাই দিছোঁ যে আমাৰ ইমাৰ্জেঞ্চি নেচাৰত আমাৰ সাংবাদিক বন্ধুসকলৰ যদি হঠাৎ কিবা এটা প্ৰয়োজন হয়, তেতিয়াহ'লে তাত মানে যাব পাৰিব। এইখিনি কথাৰ কাৰণে মই আপোনালোকক মানে মাতিম। থাকিব। আমি নতুনকৈ হিন্দী আনিছোঁ। এতিয়া আমাৰ মানে বিধানসভাৰ ওপৰত মানে যিটো লিখা থাকে, মানে স্পীকাৰৰ চেয়াৰৰ ওপৰত পূৰ্বতে লিখা আছিলে, মানে তাত মানে 3টা লেংগুৱেজ আছিলে, তাতে মানে অসমীয়া, ইংলিছ আৰু বড়ো আছিলে। আমি তাত কি নতুনকৈ আকৌ আমি হিন্দীটো সোমাই দিছোঁ। থাকিব, এইটো পূৰ্বৰ পৰা আছে। এইটো সদনৰ ভিতৰত পূৰ্বতে 3টা আছিলে, এইবাৰ 4টা হ'ব। লগতো থাকিব। লগতো যিহেতু সদনৰ ভিতৰৰ বস্তু, 4টা থাকিব। সৰ্বদলীয় বৈঠকত এইটো কথাই আলোচনা হৈছে, সকলো
আমাৰ দলপতিসকলক আমি আহ্বান জনাইছোঁ যে পূৰ্বতে এনেকুৱা হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথা পাতি থাকে মানে তেতিয়া ইণ্টাৰাপ্ট কৰে। সাধাৰণতে মই 11 চনৰ পৰা 16 চনতো মই বিৰোধী দলৰ বিধায়ক আছিলোঁ। আমি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্পীচ দিয়ে সেই স্পীচ দিয়াৰ সময়ত কিন্তু আমি বিধায়কসকলে কিন্তু কেতিয়াও ইণ্টাৰাপ্ট নকৰোঁ, তো বক্তব্যৰ পিছত আমি হেৰি কৰোঁ। গতিকে বিধানসভাৰ মজিয়া চলি থাকে যে মুখ্যমন্ত্ৰীয়ে হয়তো উত্তৰ দি থাকে বা মন্ত্ৰীয়ে উত্তৰ দি থাকে, যে যিবোৰত উত্তৰৰ প্ৰয়োজন আছে বুলি ভাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে উত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি ভাবে ছাপ্লিমেণ্টাৰী, কাৰণ এনে ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো মানে সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো হেৰি কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, বি পি এফে হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো মানে সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে স্পীকাৰে সিদ্ধান্ত ল'ব। য়েছ, LOP, অঁ, মানে স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া মানে ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় মানে সভাত এইটো সিদ্ধান্ত হৈছে।